এনকে পেলাই দিলে দে মাৰছ একবাৰ কি কৰি আছাই মাই আমি লাজ খেলে আছো ৰবক মাই দেখালে থাক এখুদ বাহিৰ গলে নাচবি দে বাবাই মাষ্টৰ বাবাক ফোন কৰি অলে যাবা হাক দিছি বাৰান্দাতে অলবা হাক দিছি কিয় আবু তোৰ যি ছাৰ আছিল তোক বিচৰি আছে বোলে হাও মোক আৰু মাৰিব নৰে মাইৰবা বাহিৰ গলে নাচবি দে দেখালে থাক অ খুৰী মোক যদি ঘৰৰ ভিতৰত সোমাই আহি মাৰে কি হ'ব কুনিয়া এমান কলজা কাৰো নাই মাৰলি কি কৰবা মই মা কালি হ'ম মা কালি হৈ একফালৰ পৰা কাটিম দে খেলা তুমি মাৰা তোমাক মই শিকাই দিম তুমি চাবা দে কিয় ইমান অস্থিৰ হৈছে দাদা অস্থিৰ নভি মোৰ কি হ'ব পাৰে জানা চাকৰিৰ সংশয় আহি গৈছি তোনাই টকা পইচা থকা মানুহ হা ইমান চিন্তা কৰিব নালাগে হেই চব কাম টকা পইচা দি নকৰে কি কথা কোৱা দাদা টাকা হ'লি ৰাজাৰ মাককো কিনিব পাৰি তুমি টকা যোগাৰ কৰা তোমাক ৰক্ষা কৰাৰ দায়িত্ব আমাৰ মই মৰি গৈছো দে মোক কাৱৈ ৰক্ষা কৰিব নোৱাৰে আপি যদি কিবা কাৰণত মৰি যায় জম আহিলেও ঘূৰে খেদক নাই দাদা জমটোতো ঘোষ দিলি গুচি যায় আজিকালি তুমি আকৌ চিন্তা কৰিব নালাগে অ' ডেকা দাই কিমান কৈছিহে দাদা হেই সেইগিলা পুলিচৰ কথা অ আমিও ষ্টাফৰ আনে দে আমাৰ আগত ক'ব পাৰিবা দে নাই নাই খোজা নাই অ' খুজব খোজাটো খাটাং আমাক ক'বা কিন্তু কিমান দেও এটা কাম কৰাচোন তোমাৰ পহিলা কথা আপিক বাচি ৰাখিব লাগিব খৰচ কৰিব লাগিব তুমি যো তাকে যাওঁ অ' সেইটো জেগাত তুমি যাব নোৱাৰো জেগাত গেলি তোমাৰ পাব্লিক দুটাইও পৰি যাব পাৰে আমাক মাইলা দে আমি খতম কৰি পেলাম আপিক খতম কৰবি পাগলা হৈছ না কি তোমাৰ সমস্যাটো খতম কৰিম দে 2000 টকা দে এনে চিৰিয়াছ বেমাৰী এটাক 2000 টকা থাকক কৈছা কমচে কম 5000 টকা দিয়া টাকা মানে চেপি থাকিব নালাগে আপিৰ কিবা হ'লে মৰি যাবা কিন্তু কৈ দিলোঁ নাই যদি 4000 দে বেছি ভাবি নাথকিবা ৱাহে লাগেল পনাই কিয় দীপন ভালে আছা ভাই আছো আৰু দে ৰচোন ভোলা মুখত শুনিলোঁ তোৰ বোলে বিয়া ইনষ্টলমেণ্টত আমাৰ দৰে এটা আনিব লাগিব দে ভাই এইগিলা বিয়া চিয়া নাই তাৰমানে কোৰ্ট এগ্ৰিমেণ্ট কৰিছ এই নাই সেইগিলা কৰিব নোৱাৰা সেইগিলা কৰিলে আৰু ডিভৰ্চ কৰিব লাগিল না এ ৰাম মই কৈ আছোঁ বিয়াৰ কথা আৰু তই কৈ আছ ডিভৰ্চৰ কথা অ' জন্মিলি যেনেকৈ মৰিব লাগে বিয়া কৰিলে সেনেকৈ ডিভৰ্চৰ কথা থাকেই তই ডিভৰ্চ দিম বুলিয়ে বিয়া কৰাবি নেকি হা আজিকালি সেইটো ফেশ্বন হৈছে দেখোন ময়ো সেই কাইদাতে বিয়া কৰাম ক'ৰ্ট মেৰেজ সামাজিক বিয়া সেইগিলা একো নকৰাওঁ তেতিয়া আৰু এই ডিভৰ্চৰ জামিলাটো নাথাকেই বিয়া কৰোৱাৰ অভিনৱ টেকনিক উদ্ভাৱন কৰিছ দীপন অসমৰ বুৰঞ্জীত সোণালী আখৰেৰে তোৰ নাম লিখা থাকিব এই তই সেই টেকনিকতে বিয়া কৰিবি জানা না মই নোৱাৰিম নহয় দীপন গাঁৱলীয়া দুখীয়া ঘৰৰ ল'ৰা আৰু সংস্কাৰ বুলি বস্তু এটাও আছে নহয় লাগিলে আজীৱন বৰলা হৈ থাকিম কিন্তু তোৰ টেকনিকত বিয়া কৰাব নোৱাৰিম অ' দীপন মোৰ তাৰমানে সংস্কাৰ বোলা একো বস্তু নাই হাও হয় এইটো হাফিজ বাই দেখোন নাই হয় ঐ তেখেতে ক'ব ৰহ আল্লাহৰ বিনে কেও নাই চাৰো লাম্বা নাকটো জুংলা চুলি কেইডাল সৰু সৰু এনেহেন মানুহ এটা দেখছিল না মই দেখা নাই তই দেখিছিলি নেকি নাই মইতো দেখা নাই কোন হয় মহাপুৰুষজন বগা বগা কলা সোধা নাই নামটো ক তাকেতো ক'লো নামটোৱে বগা দিয়ক মোৰ অতিথি হৰৈছে মাথা চাথা একেবাৰে নষ্ট কৰি দিছে এনেকে অতিথি হৰলি কম ডাঙৰ কথা হ'ব আহো দিয়ক বিচৰো মই চ আজি স্কুলৰ পৰা সোনকালতে আহিল দাদা না বান্ধৱী আহিবহে এ নাহে আহিবও পাৰে দক এমান দিনে দেখা দেখি হোৱা নাছিল নহয় মানে আমাৰ স্কুলৰ ফাইনেন্সাৰ এজন ঢুকাল ফাইন ছাৰ মৰিল নহয় ফাইনেন্সাৰ এইগিলা আমাৰ মুখত না ইংৰাজী দক এমান টান নাম ৰাখে মানুহ এই ছাৰজন তাৰমানে মস্ত ডাঙৰ ছাৰ আছিল স্কুলৰ ডাঙৰ ফাইনেন্সাৰ মাটি কিনোতে বহুত টকা দিছিল এই ছাৰজনৰ এমান টকা আছিল মাষ্টৰ মানুহৰ এমান টকা থাকে না মাষ্টৰ নহয় ফাইনেন্সাৰ মাষ্টৰ নহয় কি আছিল কি ছাৰ ফাইনেন্সাৰ কি মাই খুব বেয়া খবৰ এটা পালো মাই কি বয়া খবৰে মন চন বেয়া লাগি আছে হে
ৰাতিপুৱা খালখে এটা দেখাওঁতেই মই জানো আজি যে মই কিবা এটা বয়া খবৰ পাম। কি বয়া খবৰে নকা কিয়া? কম বয়সতে ফাইনেন্সাৰ মাৰা গেল হে। কুনি মাৰা গেল? একে গাঁৱৰে হৈ চিনি নাপয়। ময়ো চিনি নাপাওঁ। বুধেশ্বৰ দাহঁতৰ স্কুলে নহ'ল। ফাইনেন্সাৰ মাৰা জয় মোৰ গোটাই মনটো বয়া হৈ গেল। অ' কি এটা কাদা বাইদেউ নাই? আছে আছে চকত চাহ পানী খাবা গেল নেকি? এই বহি থাক হ'ব দিয়ক দিয়ক ভালকে বাইদেউ নাহকে কথাখিনি পাতি লওক। কিহৰ কথা হয়? লেনদেনৰ কথা। কিহৰ লেনদেন? বা কি আবৰা ভাও ধৰিছে এটা কাদা। আপুনি কিন্তু বেলেগ মাল আছে দক। ঐ লকাপত ভৰে এনকে মাৰি ৰান্ধিম লেট্ৰিন আৰু পাকঘৰৰ লগতো লেনদেনৰ কথা পাতিবা নৰবি। কৈ দিলো তোক। হ'ব দিয়ক একেদা একে ষ্টাফত মানুহ হৈ এনকে দমাদমি কৰে। অ' ষ্টাফ দৌ বাহিৰত যা। তাৰমানে আমি থাকাত লেনদেন নকৰে। লকাপত সোমবি না দৌ বাহিৰত যাবি। হ'ব দে ভলা ক্ষমা খোজ ডেকাদা। ক্ষমা এটা কান্তিলে মাৰিম ক্ষমা নোখোজা কিয়া? খোজো দেই। হ'ব দিয়ক ডেকাদা যি হৈছে পাৰি যাওক এইগিলাখান। মই আপোনাক ক্ষমা কৰি দিছোঁ দিয়ক। আইতা চেপনি নহয় হে হেনতে কলাক হেনথে বাচাব যাক আপোনাক। বয়া নাপো দুই মস্তো চেং দে। মই হ'লি হেনথৰ লগত আপুনি আহিল কিয়া? অলপ কমলো বুলি ভাবলো হে। কি ভলাই কলাক 20,000 টকা ডেকাদাই বেছিকে কৈছে। আমাৰ লগত আহা 10,000 টকাতেই হ'ব। আমিও ষ্টাফৰে মানুহ আহা। চ'ত দুটা আমাৰ ষ্টাফৰ মানুহ হ'ব পাৰে। মাষ্টৰে সেইখিনি কথা নাজানে আপুনি? নহয় হে বাপা আৰে চোৰ আৰু পুলিচৰ এটা গোপনীয় সম্পৰ্ক থাকেতো। হয় নেকি? জানাই নাছিলো হে ভাই। বহক ভাই বহক। বহিবা কৈছো না আপোনাক। নহয় মানে চেয়াৰত বহিব না লকাপৰ মইজাত বহিব? মেডাম নাহাক লাগি বহি থাকক তাতে। কিয় চকু টিপ মাৰি তই মোক ক্ষমা খুজালিয়ে? ডেকা কুকুৰটোক মই ক্ষমা খুজি আহিব লগা হ'ল। তই ক'ত ক্ষমা খুজলি? ক্ষমা নোকচি কি কৰিলো? বান্দাৰ তই দেখোন ডেকা কুকুৰক ক্ষমা কৰিহে আহিলি। তাকেতো কৈলো। দেই বান্দাৰ তই ক'বা লাগছি ডেকাদা মোক ক্ষমা কৰি দিয়ক। তই ক'লি মই আপোনাক ক্ষমা কৰিছোঁ। তাকেতো ক্ষমা খোজা হ'ল। ক্ষমা খোজা নহ'লে ক্ষমা কৰা হ'ল। হয় নেকি? তাৰমানে মই সৰু হোৱা নাই গমেই পোৱা নাছিলো হে। তই জানি বুজি সেনকে ক'ব বুলি ভাবছিলো হে। নাই ক'বা নোৱাৰাকে হেনাই হ'ল। হওক দে ভাই সৰু যি হ'ব লগা নহ'ল। তই মোক ক্ষমা খুজিবা কিয় দিছিলি? ডেকাই আমাক চিটকে দিবা চেষ্টা কৰিছি। আমি চিটকি আহিলো। আহা নাই তাক আমি টাকা ল'বা দিছোঁ। সি টাকা লোৱাৰ পিছত আমাৰ ঘৰৰ পৰা আপিটো উলিয়াই আনি কেছটো ৰফা দফা কৰিব হয় না? হয়তো দে কিন্তু আমি কম ভাই গাইড কৰি দিব লাগিব। আমাক লকাপত থব নথৈ সি আমাৰ ভৰিত ধৰি ক'ব এখিনি ল ভাই আপিটো উলিয়াই দি। নহ'লে সিওতো মাল হজম কৰিব নোৱাৰিব। ভাগ পাম না আমি? পৰান্দাই দেখোন আপিটো চিকিৎসাৰ নামত আমাক 3,000 দিলাকে। সেইটো আমাৰ উপেৰা ৰচোন। কিয় ভোলা কেৰবা থানাৰ আগত বহি আছে যে কিবা কেছ আছে নেকি? অ' ভিতৰত গৈছিলো হে বাইদেউ। ডেকাদাই গোটাই আমাৰ দোকে কুকুৰ খেদা দিছি। কিয়? কিয়াবা তেখেতেহে জানিব। খনে ৰুষ্ট খনে তুষ্ট। পুলিচৰ মহিমা আকৌ বুজিবাই নোৱাৰো। কিবা লেনদেনৰ কথা আছে নেকি? কি? বৰাণ মাষ্টৰক 50,000 টকা খুজি আছে। দিম দিয়ক আৰু 5 দিম দিয়ক। 15ত নৰহে কাম কৰিবা। মেডাম আছে ফলাগাৰ পৰা গলত উলমি নাছিল হেনথকো দিবা লাগব না। হেনটোক আৰু কিয় দিব লাগে? 15 দিলাক আৰু 10 দিব হেনথকো 5 লাগব না। হেনটোক কোৱাটাৰ এটা খাবা 50 টকা দিলি পাগলা হৈ থাকিব। দৰিদ্ৰৰ জাতটো 50 টকাই 50 ডেকা ল'লেনে? কি হে মেডাম? 50 কি 50? হেজাৰ। কি 50,000 হে মেডাম? আপুনি এতিয়া যাক ফোন কৰিলে আহি যাব। যাক যাক। ন' ডেকা লকাপত ভৰাই দিয়ক। লকআপ মানে মেডাম ডেকা ইমিডিয়েট লকাপত ভৰাওক। লকআপত ভৰাই দিওঁ না মেডাম? ডেকা কুইক ডাইৰেক্ট লকআপত সোমাওক। পটকে লকআপত সোমাওক যাক। ক'ত কলৈছি হে? কলে ক'ত হাৰিব ৰ'ব। ডেকা ডেকা মেৰা জীৱন গৰা কাগজ। অ বি কি কৈছে ভাই?
দালি অকণ বহাই দিছোঁ ৰ গান গাবলৈ আহি গলি বাহ ভোলাকের পাকো গেছি জানান মিহি ভাই ভোলা কেৰপাক লৈ গানে বনাই দিলি আছে ধান্দাত আছে থানাৰ ওচৰে পাজৰে ঘূৰি আছে কেইটা আহিব দুখন ফোন দুটাও ৰিচিভ নকৰে ভাই বিজি আছে চাগে হয় দে ভাই সেই নিষ্কৰ্মা ধৌদা বাখাটো বেছি বিজি থাকে দে গানকে গাওঁ দে ভাই গাই আছ দেখোন হাৰমনিয়ামটো লৈ আহ ভালকে গানকে গাওঁ গান নহ'লে মই 1 মিনিটত থাকিব নোৱাৰা হ'লো ভাই হয় জানো সংগীত তোৰ জীৱনী শক্তি পিছে এটা কথা এতিয়া হাৰমনিয়াম আনিব নালাগে সন্ধিয়া আনিবি নে কি ক হ'ব দে ভাই যি ভাল দেখা আহোঁ বৰ ডাঙৰ কথা এটা হ'লে মোৰ কিবা বমি ভাৱ হৈ আছে বমি ভাৱ সেইটো সেই ৰাতিপুৱা ৰুটি খালোঁ না তাকো লুচি সেইকাৰণে ভাৱটো হৈ আছে নেকি ইটা আহোঁ দে ভাই আমি এতিয়া কি কৰিব লাগিব আপিটোক কমবাই লুকাই থ'ব লাগিব বগাক কি কৰিবি 1 বটল মদ খুৱাই বৰপেটাৰ গাড়ীত উঠাই দিম সি জীয়াকক এৰি যাব না যাবতো আমি থৈ আহিম বুলি ক'লি হ'ল আপোনাৰ হাকে বিচাৰি আহিছোঁ ৰ'বক মই কিয়া আপোনাৰ হাত ওচৰত কিবা পাপ কৰিছিলোঁ মই হৈছে কি তোমাৰ আল্লাহ কসম আপোনাৰ হাত দৰে উৎপাতত মই থাকবা পৰা নাই দিয়ক সিদিনা মৰিবা হৈছিলা আমি যাই বাছি আনিলো তো ইতা আমি বাচি থাকবা নেদা হ'লো নহয় কি বাছে আনি শিলিক যে কলাক 1 মাহ পুইৰা কলুহে খাব লাগিব বাছে আনি মাৰাহে নহল ইটাও পুইৰা ক'লো হ নিমখ তেল ভাত খাই আছ নাকি তাত বাহিৰে বেলেগ খিলি ৰান্ধাই নাই তাকেতো খাব লাগিব হাও খাইবা আহিছে বগাক বৰপেটাত জাগাৰ ভাই বুলি থৈ নাছিল তাকে বিচাৰি আহিছো ৰবা সি পুৱাই উঠি কৈভা পলৈছে হাও কোক বা গেল ঘৈণীয়েকৰ মৰমতে ঘজাই উঠিল নেকি চলি নেনেকে কিয় যাব দিয়ক চলিৰ প্ৰতি তাৰ মায়া নাই হা মদৰ মায়া আৰু তিৰিৰ মায়া তোমাৰ দৰে যা তা কথা নকব দিয়ক মুখখান আছে বুলি যা তা কথা বুকবা নালগে এনে টেনচনত আছো কিবা খং উঠব হেই এনাই কিবা খং কৰি থাক মই ক'বা খুজিছিলো তোমাৰ দৰে এওঁৰো মদ আৰু তিৰিৰ মায়া আছে এই বান্দাৰ তই আকৌ বুজি চুজি নাপাৱ মই ক'বা খুজিছিলো হাফিজ ভাইৰ দৰে বগাইও খুলাইলাকক বিয়া কৰছি তে তাকে কওঁ কি আৰু উল্টা পাল্টা কথা কৈ থাকা বগানে চগাক বিচৰক মাল চাল খাই ক'বাত একাঠু পানীত পৰি মৰি থাকব পাই গেলো ভাই জাগা পাই গেলো কিয় জাগায়ে হাফিজাৰ ঘৰত বগাত জাগাত আপিটোক থ'ব লাগিব কৰাহে এগলা ঘৌৰা কাম একলা কামৰ কথা কোৱা নাই আপনি দেখোন সুধলাকহে এগলা কি কাম কৰা বুলি আপিক ভাত ৰান্ধবা দিছা আপি সেই নাওমান আপি তুই ভাত ৰান্ধবা পাৰে মই দিয়া নাই ইটা কক যা তই কমবাই পুৰি চুৰি মৰিবা পাৰে মই হাক দিছো দে নি ফেলে মোৰ বিছনাত বহে থৈ আহিছো চাচোন এই নাওমান আপি তুই এটা কথা কিন্তু মাই আপনি বেছি চিন্তা কৰে ইটাহে মোৰ মনত পৰছে কি এতকে সৰুতে মামাহাতে মাৰি মোক ভাত ৰান্ধিছিল তাইকো কিজানি সৈতে আমাকে মাৰি ভাত ৰান্ধিছিল মই যদি পাইছো কিয় কান্দা হে মাই অত্যাচাৰৰ কথা গিলা মনত পৰছে দক শুনছে না বন্ধু কি দিয়ক কাকো একো নককেন কক গেছিল আপনি বাজাৰ কৰবা গৈছিলো দিয়ক কি বাজাৰ কৰে আপনি খানিক মাংস আনছো ৰাতিও উহ পুৰা কল আৰু মুগৰ দালেৰে ভাত খালো এইথেন অলপ ভালকে খাম দিয়ক ৰান্ধক গাহৰিৰ মাংস কি গাহৰিৰ মাংস দিয়ক হায় আল্লাহ তোবা হ্যারি শুনছা না হ্যারি মেডাম সরি কিয় 10 কিলোমিটার পিছে খেতলো মেডাম নল্লো পলাল বাপ্পা ওই মাষ্টর ইমান দাউৰে হয় নেকি ময়ো ৰখাব নোৱাৰিলো কি হে মেডাম আপোনাৰ সাসপেনশন অৰ্ডাৰ কি ৰখাব নোৱাৰিলো হেল্ল'
ঐ ইটাকক ভাই আমাক ভাগ সমান সমান দিব না নেদলি মৰিল কিন্তু যেংকে পাৰা পৰাণ কলিতাক ধৰি আন মই ছাছপেণ্ড হ'লি তন্থে মৰলি আপনি চচপেন হৈ কেটলি হৈ হান্দি হৈ যি হৈ থাকক আমাক কিন্তু ভাগ নিদিলি আমি একো কৰাত নাই